Hello everyone, welcome back to my channel Rina's Online Teaching. মৰমৰ ছাত্ৰ ছাত্ৰীসকল তোমালোক সকলোকে মোৰ চেনেল ৰিনাছ অনলাইন টিচিংলৈ স্বাগতম জনাইছোঁ। আজি মই তোমালোকৰ লগত অন্য এটা ভিডিঅ' লৈ আহিছোঁ। আজি মই তোমালোকৰ লগত তোমালোকৰ ক্লাছ 8ৰ ভাৰত হামকো জান সে প্যাৰা হে নামৰ হিন্দীৰ যি কবিতা আছে গীতি কবিতা সেই গীতি কবিতাটি আলোচনা কৰিবলৈ লৈছোঁ। আৰু আশা কৰিছোঁ তোমালোক মোৰ এই ভিডিঅ'টিৰ দ্বাৰা উপকৃত হ'বা। আৰু মোৰ এই চেনেলটো যদি তোমালোক নতুনকৈ আহিছা তেতিয়াহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা, যাতে মোৰ আহিবলগীয়া সকলো ভিডিঅ' তোমালোকে সময়মতে পাই থাকা। তেতিয়াহ'লে ছাত্ৰ ছাত্ৰীসকল আহাচোন তোমালোকৰ হিন্দীৰ পল্লভাগ 3ৰ পাঠ নম্বৰ 1 লেচন নম্বৰ 1ৰ যেটো ভাৰত হামকো জান সে প্যাৰা হে নামৰ গীতি কবিতা আছে সেই গীতি কবিতাটি আলোচনা কৰোঁ। সৰ্বপ্ৰথমে এটা কথা মই তোমালোকক কৈ লওঁ যে গীতি কবিতা মানে হৈছে এনেকুৱা ধৰণৰ কবিতা যিটো কবিতাক আমি সুৰ দি গীত আকাৰেও গাব পাৰোঁ। আৰু এই যিটো কবিতা এই কবিতাটি ৰোজা নামৰ চিনেমাখনত গোৱা হৈছিলে। ইয়াত সংগীতকাৰ হৈছে এ আৰ ৰহমান, গীতিকাৰ হৈছে পি কে মিশ্ৰ আৰু গায়ক হৈছে হৰিহৰণ। আৰু এইটো খুব ধুনীয়া এটা গীতি কবিতা। তেতিয়াহ'লে পলম নকৰি আহাচোন আমি কবিতাটোত কি আছে আলোচনা কৰোঁ। প্ৰথম যি पंक्तियाँ সেই पंक्तियात আছে भारत हमको जान से प्यारा है। भारत हमको जान से प्यारा है, सबसे न्यारा गुलिस्ता हमारा है। सदियों से भारत भूमि दुनिया की शान है, भारत माँ की रक्षा में जीवन कुर्बान है। भारत हमको जान से प्यारा है। অৰ্থাৎ এই যি কবিতা ফাঁকি সেই কবিতা ফাঁকিৰ জৰিয়তে কবিয়ে ক'ব বিচাৰিছে যে हमें अपना देश भारतवर्ष अपनी जान से भी प्यारा है। अर्थात एक कविता फाँकिर जरिए प्रस्तुत पंक्तियों के माध्यम से भारतवर्ष का गुणगान करते हुए इसकी रक्षा में अपना सब कुछ निछावर करने की बात की गई है। अर्थात एक कविताটিৰ জৰিয়তে ভাৰতবৰ্ষৰ যি গুণগান সেই গুণগান কৰিব বিচাৰিছে আৰু আমাৰ যি ভাৰতবৰ্ষ বা ভাৰত মাতা সেই ভাৰত মাতাৰ ৰক্ষাৰ কাৰণে নিজৰ সকলো ত্যাগ কৰিবৰ কাৰণে ৰাজি আছে বা ত্যাগ কৰাৰ কথা এই কবিতাটিত ক'ব বিচাৰিছে। ইয়াত কৈছে भारत हमको जान से प्यारा है, सबसे न्यारा गुलिस्ता हमारा है। सदियों से भारत भूमि दुनिया की शान है, भारत माँ की रक्षा में जीवन कुर्बान है। भारत हमको जान से प्यारा है। हमें अपना देश भारतवर्ष अपनी जान से भी प्यारा है। यो एक न्यारे उपवन की तरह है। जिस तरह उपवन में विभिन्न रंग के फूल खिलकर उपवन की शोभा बढ़ाते हैं, उसी प्रकार भारत के अनेक जाति संप्रदाय आदि की इंद्रधनुषी संस्कृति देश की शोभा बढ़ाते हैं। यही भारत भूमि प्राचीन काल से दुनिया के लिए गौरव रहा है। अंत भारत भूमि की रक्षा में अपना जीवन कुर्बान करने में हमें पीछे नहीं हटना चाहिए। भारत भूमि हमें जान से भी प्यारा है। তেখেতে কৈছে যে ভাৰতবৰ্ষখন হৈছে এনেকুৱা এখন দেশ যাক আমি এখন ফুলনি বাগিচাৰ লগত তুলনা কৰিব পাৰোঁ। উপবন মানে হৈছে ফুলনি বাগিচা। আৰু ইয়াত বিভিন্ন ৰঙৰ যেনেদৰে ফুলনি বাগিচাত বিভিন্ন ৰঙৰ ফুল থাকে আৰু দেখিবলৈ ধুনীয়া হয়, ঠিক তেনেদৰে ভাৰতবৰ্ষত বিভিন্ন জাতি ধৰ্মৰ সম্প্ৰদায়ৰ মানুহে একেলগে মিলা প্ৰীতিৰে বাস কৰে আৰু সেইকাৰণে ই প্ৰাচীন কালৰ পৰাই গৌৰৱৰ এখন দেশ হৈ আছে। আৰু এনেকুৱা এখন দেশৰ ৰক্ষাৰ কাৰণে মই নিজৰ জীৱনো ত্যাগ কৰিবৰ কাৰণে সদায় সাজু আছোঁ বা সকলোৱে সাজু থকাটো উচিত বুলি এই কবিতা ফাঁকিৰ জৰিয়তে ক'ব বিচাৰিছে। আমাৰ ছেকেণ্ড पंक्तियाँ ইয়াত কৈছে उजड़े नहीं अपना चमन, टूटे नहीं अपना वतन, दुनिया भर धरती कोरी बर्बाद ना कर दे कोई। मंदिर यहाँ मस्जिद वहाँ, हिंदू यहाँ मुस्लिम वहाँ, मिलते रहे हम प्यार से जागो। अर्थात उक्त पंक्तियों के माध्यम से भारतवर्ष की एकता का परिचय मिलता है। এই যে
কবিতা ফাঁকি, সেই কবিতা ফাঁকিৰ জৰিয়তে ভাৰতবৰ্ষৰ যি একতা সেই একতাৰ কথা ক'ব বিচাৰিছে। ইয়াত কৈছে प्राचीन काल से ही भारतवर्ष अनेक जाति संप्रदाय भाषा भाषी लोगों का आवास स्थल रहा है। इसके कारण ही उपवन रूपी भारतवर्ष का सौंदर्य बढ़ा है। इसलिए यो उपवन कभी नाश ना हो, यो राष्ट्र कभी खंड खंड ना हो, इसके लिए हमें सदा कोशिश करना चाहिए। कोई भी शत्रु इस राष्ट्र को बर्बाद ना कर दे, इसे रिक्त ना कर दे, इसके लिए हमें तत्पर रहना चाहिए। इसी भारतवर्ष में हिंदू, मुस्लिम, बौद्ध, सिख, जैन आदि विभिन्न धर्मों के लोग स्वतंत्रता के साथ अपना धर्म पालन करते हैं, प्यार से एक दूसरे के साथ रहते हैं, जिसका निदर्शन हमें आज भी मंदिर मस्जिद में दिखाई देता है। অৰ্থাৎ এই ভাৰতবৰ্ষখন হৈছে এনেকুৱা এখন দেশ য'ত প্ৰাচীন কালৰ পৰাই বিভিন্ন জাতি সম্প্ৰদায়ৰ মানুহে বিভিন্ন ভাষা ভাষীৰ মানুহে একেলগে বসবাস কৰে আৰু সেইকাৰণে ভাৰতবৰ্ষৰ সৌন্দৰ্য বহুত বেছি। আৰু এনেকুৱা এখন দেশক যাতে শত্ৰুৱেও নষ্ট কৰি নিদিয়ে বা খণ্ড খণ্ড কৰি নিদিয়ে তাৰ কাৰণে আমি সদায় চেষ্টা কৰাটো প্ৰয়োজনীয়। আৰু কেতিয়াও যাতে খালী কৰি নিদিয়ে, যুদ্ধ বিগ্ৰহৰ জৰিয়তে আমাৰ দেশখনক কোনেও যাতে শেষ কৰি নেপেলায় তাৰ কাৰণে আমি সকলোৱে তৎপৰ হৈ থকা উচিত। আমাৰ ভাৰতবৰ্ষখনক যেনেদৰে বিভিন্ন ধৰ্মাৱলম্বী লোক আছে, যেনে মন্দিৰ হিন্দুসকল আছে তেওঁলোকৰ কাৰণে মন্দিৰ আছে, মুছলিম আছে তেওঁলোকৰ কাৰণে মছজিদ আছে, ঠিক তেনেকৈ বৌদ্ধ ধৰ্মৰ মানুহ আছে, শিখ, জৈন আদি বিভিন্ন ধৰ্মাৱলম্বীৰ মানুহে একেলগে মিলা প্ৰীতিৰে বসবাস কৰে আৰু তেওঁলোকে নিজৰ নিজৰ ধৰ্ম পালন কৰে আৰু কেতিয়াও কাৰো লগত তেনেকৈ বিশেষ বাদ বিবাদ নহয়। গতিকে এনেকুৱা এখন মিলা প্ৰীতিৰে থকা দেশৰ মানুহৰ কাৰণে আমাৰ ভাৰতবৰ্ষখন এখন গৌৰৱৰ কাৰণ আৰু এনেকুৱা এখন গৌৰৱৰ নিদৰ্শন দাঙি ধৰা দেশক আমি কেতিয়াও টুকুৰা টুকুৰ বা খণ্ড বিখণ্ড হৈ যাবলৈ দিব নালাগে আৰু তাৰ কাৰণে আমি সকলোৱেই চেষ্টা কৰা উচিত বুলি এই যি কবিতা ফাঁকি সেই কবিতা ফাঁকিৰ জৰিয়তে ক'ব বিচৰা হৈছে। ভাৰতবৰ্ষখন খনত সকলো ফালৰ পৰাই ধৰ্মৰ ক্ষেত্ৰতেই হওক বা জাতি বা বৰ্ণ সকলো ক্ষেত্ৰতে সকলোকে সমান যি অধিকাৰ সমান অধিকাৰ বা মৰ্যাদা প্ৰদান কৰা হৈছে। তাৰ পিছৰ पंक्ति कविता पंक्ति याद कैसे हिंदुस्तानी नाम हमारा है, सबसे प्यारा देश हमारा है, जन्मभूमि है हमारी शान से कहेंगे हम, सभी तो भाई भाई प्यार से रहेंगे हम, हिंदुस्तानी नाम हमारा है। अर्थात इन पंक्तियों के माध्यम से जन्मभूमि भारतवर्ष की एकता तथा परिचय का आभास मिलता है। अर्थात এই যে कविता फाँकी থাৰ্ড ষ্টেঞ্জা সেই ষ্টেঞ্জাত আমাৰ ভাৰতবৰ্ষৰ মানুহবিলাকৰ যি পৰিচয় বা একতাৰ আছে, অনৈক্যৰ মাজত যে ঐক্য আছে, সেই যি একতা সেই একতা প্ৰস্ফুটিত হোৱা দেখা গৈছে। याद कैसे भारतवर्ष में रहने वाले प्रत्येक व्यक्ति का एक ही परिचय है, हिंदुस्तानी भारतवासी। यो देश हमें अपनी जान से भी प्यारा है और সেইকাৰণে এই দেশখন আমাৰ নিজৰ জীৱনতকৈও বেছি মৰমৰ। इसकी विभिन्न सांस्कृतिक और सामाजिक विशेषताओं को देखते हुए हम यो गौरव से कह सकते हैं कि यो देश हमारे जन्मभूमि है। আৰু এনেকুৱা ধৰণৰ বিভিন্ন সাংস্কৃতিক আৰু সামাজিক বিশেষত্বৰ ওপৰত যদি আমি নজৰ দিওঁ তেতিয়াহ'লে আমি দেখিম যে সেইকাৰণেই ভাৰতবৰ্ষখন আজিও গৌৰৱৰ এখন দেশ আৰু গৌৰৱৰ যি ধ্বজা সেই ধ্বজা এতিয়াও ইয়াত উৰি আছে আৰু সেইকাৰণে এইখন হৈছে আমাৰ কাৰণে আমাৰ গৌৰৱৰ দেশ আৰু আমাৰ जन्मभूमि। यहाँ रहने वाले प्रत्येक भारतीय चाहे उनके भाषा जाति संप्रदाय धर्म अलग अलग हो सभी एकजुट होकर प्यार से रहते हैं तथा एकता के साथ किसी परिस्थिति का सामना करते हैं। আমাৰ এই ভাৰতবৰ্ষত বসবাস কৰা প্ৰত্যেক ভাৰতীয় লাগিলে তেওঁ বেলেগ ভাষাই কওক
বেলেগ বেলেগ ভাষা ভাষীৰ মানুহেই হওক, বেলেগ বেলেগ জাতি সম্প্ৰদায়ৰ ধৰ্মৰ বেলেগ বেলেগ সংস্কৃতি থকা ব্যক্তিয়েই নহওক কিয় সকলোৱে একেলগে একতাৰ দোলেৰে বান্ধ খাই আছে আৰু সকলোৱে মিলা প্ৰীতিৰে প্ৰাচীন কালৰ পৰাই বসবাস কৰি আহিছে। एकता के साथ किसी परिस्थिति का सामना करते हैं আৰু যিকোনো পৰিস্থিতিতে ভাৰতবৰ্ষৰ মানুহে আজিলৈকে যি একতা সেই একতাৰ পৰিচয় দি আহিছে, যাক লৈ আমি গৌৰৱ কৰিব পাৰোঁ। অতঃ ভাৰতবৰ্ষ के प्रत्येक व्यक्ति का परिचय हिंदुस्तानी है আৰু অৱশেষত এটা কথা ক'ব পাৰি যে ভাৰতবৰ্ষত বসবাস কৰা প্ৰত্যেকগৰাকী মানুহৰ এটাই পৰিচয়, লাগিলে তেওঁৰ ভাষা সংস্কৃতি সম্প্ৰদায় যিয়ে নহওক কিয় তেওঁৰ এটাই পৰিচয় আৰু সেই পৰিচয়টো হৈছে তেওঁ হৈছে এজন ভাৰতীয়। তাৰ পিছৰ যি কবিতা ফাঁকি সেই কবিতা ফাঁকিত আছে असम से गुजरात तक, बंगाल से महाराष्ट्र तक, इनके सभी गुण एक है, भाषा अलग सुर एक है, कश्मीर से मद्रास तक कह दो सभी हम एक है, आवाज दो हम एक है, जागो। অৰ্থাৎ এই যি पंक्तियाँ है पंक्तियात कैसे प्रस्तुत पंक्तियों के माध्यम से भारतवर्ष की विशाल परिधि का आभास होता है। भारतवर्ष अनेक राज्यों का संगठित रूप है। भारत के उत्तर पूर्वी भाग में स्थित असम से लेकर पश्चिम के गुजरात तक तथा पश्चिम बंगाल से महाराष्ट्र तक अनेक भाषा भाषी लोग रहते हैं, लेकिन उनके सभी गुण खान पान पहनाना आदि में एकता का भाव परिलक्षित होता है। उसी प्रकार उत्तर के कश्मीर से लेकर दक्षिण के मद्रास तक के लोगों में सांस्कृतिक तथा सामाजिक क्षेत्रों में एकता दिखाई देता है, जो भारतीय संस्कृति का एक अभिन्न अंग है। इसी से पता चलता है कि अनेकता में एकता भारतवर्ष की प्रधान विशेषता है। अतः हमें विश्व में यो दिखाना है कि भारत के सभी लोग एकता के साथ वास करते हैं तथा एक है। অর্থাৎ ভাৰতবৰ্ষ অনেক ৰাজ্য का সংগঠিত ৰূপ হে, অনেক ৰাজ্যৰ এটা সংগঠিত ৰূপ। অৰ্থাৎ ভাৰতবৰ্ষত আমি বৰ্তমান 28খন ৰাজ্য আৰু 8খন কেন্দ্ৰীয় শাসিত অঞ্চল পাওঁ। গতিকে এই গোটেই কেইখনক লৈ আমাৰ ভাৰতবৰ্ষখন গঠিত। उत्तर पूर्वी भाग में स्थित उत्तर पूर्व भारतত অৱস্থিত আসাম से लेकर पश्चिम गुजरात तक, অসমৰ পৰা পশ্চিমত অৱস্থিত গুজৰাটলৈকে, বাংগালৰ পৰা মহাৰাষ্ট্ৰলৈকে অনেক ভাষা ভাষী কোৱা মানুহ আমাৰ ভাৰতবৰ্ষত আছে, কিন্তু তেওঁলোকৰ সকলোৰে গুণ খোৱা বোৱা আদিৰ মাজত একতা পৰিলক্ষিত হয়। उसी प्रकार उत्तर के कश्मीर से लेकर दक्षिण के मद्रास तक, ঠিক তেনেদৰে উত্তৰৰ কাশ্মীৰৰ পৰা লৈ দক্ষিণৰ মাদ্ৰাজলৈকে বেলেগ বেলেগ সংস্কৃতিৰ বেলেগ বেলেগ সামাজিক ক্ষেত্ৰত মানুহবিলাকক আমি দেখা পাওঁ, কিন্তু সকলোৰে মাজত একতাৰ যি বৈশিষ্ট্য সেই একতাৰ বৈশিষ্ট্য লগতে দেখা পোৱা যায়। जो भारतीय संस्कृति का एक अभिन्न है, যাক আমি ভাৰতীয় সংস্কৃতিৰ এটা অভিন্ন অংগ বুলি ক'ব পাৰোঁ। इसी से पता चलता है कि अनेकता में एकता भारतीय की प्रधान विशेषता है। আৰু ইয়াৰ পৰাই আমি ক'ব পাৰোঁ যে ভাৰতবৰ্ষৰ এটা বৈশিষ্ট্য হৈছে যে অনৈক্যৰ মাজত ঐক্য, অৰ্থাৎ অনৈক্য আছে কিন্তু সকলোৰে মাজত একেলগে ঐক্যও আছে। अतः हमें विश्व में यो दिखाना है कि भारत के सभी लोग एकता के साथ वास करते हैं तथा एक है। অৱশেষত আমি গোটেই বিশ্ববাসীক এটা কথাই দেখুৱাব লাগিব বা দেখুৱাব পাৰোঁ যে ভাৰতবৰ্ষৰ মানুহে একেলগে সকলোৱে মিলিজুলি মিলা প্ৰীতিৰে বাস কৰে আৰু সকলোৰে এটাই পৰিচয়, আৰু সেই পৰিচয়টো হৈছে ভাৰতীয়ত্ব। অৰ্থাৎ সকলোৱে নিজৰ যি দেশ ভাৰতবৰ্ষ সেই ভাৰতীয় হোৱাৰ গৌৰৱ অনুভৱ কৰে গোটেই আমাৰ এই বিশাল আকাৰৰ দেশখনৰ প্ৰত্যেকজন নাগৰিকে।
গতিকে সকলোৱে আমাৰ যি একতা সেই একতা কেতিয়াও শেষ হ'বলৈ দিয়াটো কামনা নকৰে। গতিকে এই কবিতাটিৰ জৰিয়তে কবিয়ে ভাৰতবৰ্ষখন যে এখন অনৈক্যৰ মাজত ঐক্য থকা সকলোৱে মিলা প্ৰীতিৰে বসবাস কৰা এখন মিলন তীৰ্থ তেনেকুৱা ধৰণৰ এটা মেছেজ আমাক দিব বিচাৰিছে, যাক এই বিভিন্ন ধৰণৰ তেওঁ উদাহৰণৰ সৈতে যিটো বুজাইছে বিভিন্ন ধৰণৰ কবিতা ফাঁকিবিলাকৰ জৰিয়তে তাকেই আমি বুজিব পাৰিছোঁ। গতিকে ছাত্ৰ ছাত্ৰীসকল এই কবিতাটিৰ মূল ভাৱখিনি এয়াই। আজিলৈ মই তোমালোকক ইয়াকেই বুজালোঁ। বেলেগ এটা ভিডিঅ'ত ইয়াৰ পিছত যিখিনি কুৱেশ্যন এনচাৰ আছে সেই কুৱেশ্যন এনচাৰসমূহ আলোচনা কৰিম। গতিকে তোমালোকে মোৰ ভিডিঅ'সমূহ চাই থাকিবা আৰু মোৰ চেনেলটোত ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি দিবা, যাতে মই ভিডিঅ' দিয়াৰ লগে লগে তোমালোকে পাই থাকা। তেতিয়াহ'লে আজিলৈ মই ইয়াতে সামৰিছোঁ। বেলেগ এটা ভিডিঅ'ত পুনৰ লগ পাম। টেক কেয়াৰ। থেংক ইউ। বাই বাই।